হবা লাগে নিবে লাগে আৰু আনবে হাই গাইজ ৱেলকাম টু বেক মিণ্টুজ ব্লগ। আজি আৰু আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। টাইম হৈছে এতিয়া 2:25 হ'ল। এই চাউল ভাত বোলে এটা 20 কেজি ওজনৰ আজি বোলে খাচী কাটিব চাবা যাওঁ ৰ। যদি খাচীটো কাটে তেতিয়াহ'লে অলপ লৈ আহোঁ আৰু ৰাতি চিৰিয়ানী খাই দিব পাৰোঁ। 20 কেজি ওজনৰ খাচী হ'লেতো এতিয়া কম খাচী নহ'ব, এতিয়া বিৰিয়ানীটো কিবা বেলেগ লেভেলৰ হ'ব। যাওঁ ৰচোন চাওঁ আৰু আপোনালোককো দেখি আছোঁ। প্ৰত্যেক ৰবিবাৰে কাটে, মাজে মাজে কাটি থাকে। সি যেইকেইটা কাটে বোলে ভালে কাটে পুৰা। যাওঁ ৰচোন 20 কিলো ওজনৰ তাকেতো কৈছোঁ ৰ মই। যদি পাওঁ অলপ লৈ খাই পেলাই কিবা এটা বেলেগ টেষ্ট পাম ৰ। আৰু কেনেকুৱাকে বনাম তাৰমানে যদি হয় অৰিজিনেল। আপোনাৰ বিৰিয়ানীটোতো নাম এটা আছে ইয়াত অসমত সেনেকুৱা বিৰিয়ানী নাই, কিন্তু আজি আৰু 20 কিলো ওজনৰ বস্তু দি বনাব। আজিতো আৰু কিবা বেলেগ হ'ব। এতিয়াই যাবা আলছোঁ ৰ, গাড়ীত বহি লওঁ যো। খাচীৰ জেগাই পালোঁ, গোটেই খাচী এতিয়া আৰু ল'বা লাগে নিবে লাগে আৰু আনবে লাগে। কি বনাম বুলি ভাবিছে? বিৰিয়ানী এতিয়া খাই চালি গম পাম, দেখাত ভালে। কিমানমান ল'ব? 8 কেজিমান 8 কেজিত হ'ব? 1 কেজিত 600 টকা। মাংসটো ডাঙৰ কৰিবা। মাংসটো দেখা পাই পেলাই অলপ বাঢ়ে ল'লোঁ, 1.5 কিলো কৰি ল'লোঁ। 1.5 কিলো খাচী চাচি লৈ আহিলোঁ ৰ। এতিয়া ঘৰকলৈকে যাই আছোঁ আৰু বাকী বজাৰখিনি কৰি আছোঁ। পুৰা জচত আছে নেকি আজি বনাম? খাচীৰ বিৰিয়ানী খাই পোৱা নাই, আজি ফাৰ্ষ্ট খাম তাৰমানে। ঘৰ আহি পালোঁ, এতিয়া মাংসটো আপোনালোকক দেখি আছোঁ ৰ'ব। এইটোৱে মাংস 1.5 কেজি আনিছোঁ। ভাল দেখা পাই বাৰে দিয়া গৈছে, এনে 8 কেজি আনিম বুলি ভাবিছিলোঁ। কেনে মাংসটো? একদম একদম তেজাল হ'ব, পুৰা তেজাল হ'ব। এই চৰ্বিটো এলি বেৰ চৰ্বি দেখি দিয়ে। বঢ়িয়া মাংসটো। খাচীটো ডাঙৰ আছিল দে পুৰা। তো এতিয়া বাকী বজাৰখিনি কৰিব লাগে না কি বিৰিয়ানীটো? তো এতিয়া বাকী বজাৰটো কৰি আহোঁ। বজাৰ চজাৰ কৰি লৈ আহিলোঁ। কি আনিছোঁ এতিয়া আপোনালোকক দেখি আছোঁ ৰা। আমাৰ এই মিনটো দেখি দিব কি আনিছোঁ। মানে এইটো ফেচ ক্ৰীম আনিলোঁ। তাৰে পিছত ইয়াতে আদা ৰহুন, এই বিলাহী, কাজি টেঙা এইখিনি আছে। ইয়াতে চাউল আছে আৰু তেজপাতটো আছে আৰু এইখিনি মছলা অলপ আৰু ইয়াতে আছে ৰিফাইন। তাৰপিছত ঘিৰ বটল 2টা অনা গৈছে, মানে মাংসটো বহুতখিনি হ'ব না। তাৰপিছত আপোনাৰ মছলাখিনি আছে আৰু পিঁয়াজ 2 কিলো অনা গৈছে। এইখিনি আৰু বজাৰ ৰেডি কৰি মই আৰু বনাত লাগি যাওঁ। এতিয়া গোটাই যোগালখিনি ফুল ৰেডি হৈছে। এতিয়া কি যোগাল ৰেডি হৈছে আপোনালোকক দেখি আছোঁ। এইটো হ'ল মাংসটো তাৰমানে কুকাৰত বইল কৰা গৈছে। ইয়াতে আছে আদা ৰহুন, এইখিনি মিক্সিত পিচা গৈছে বঢ়িয়াকৈ। ইয়াতে আছে নেমু টেঙাৰ ৰস, বিলাহী, ইয়াতে পিঁয়াজ আছে 8 কিলো, এইটো ফ্ৰেছ ক্ৰীম, ইয়াতে আছে ঘিৰ বাটাৰ 2টা আৰু এইখিনি আছে গৰম মছলা আৰু ইয়াতে হ'ল পেকেট মছলাখিনি আছে। এতিয়া গোটাই যোগালখিনি মাংসখিনিত দি আছোঁ ৰা। এইটো তেজপাত দিয়া গৈছে, পিঁয়াজখিনিও দি গোটাই। এই 8 কেজি পিঁয়াজ আছে ইয়াতে, পুৰা 8 কেজি পিঁয়াজটো গোটাই দিলোঁ। ইয়াৰে বিলাহীটো দি বিলাহী ইয়াতে আছে 1/2 কিলো। ইয়াতে আদা ৰহুনখিনি দি এইখিনি পেকেট মছলাখিনি গোটাই দি ইয়াতে খালি হালধিটো দিবা আছে। বাকী এইখিনি দিয়া হৈছে। এতিয়া ইয়াতে দিম এতিয়া এই ফ্ৰেছ ক্ৰীমটো দিবা আছে আৰু ঘিটো দিবা আছে। তো চব তাৰমানে পূৰা সানি পেলাই বস্তুখিনি হেৰি কৰিম। আৰু এই সেইটো চাইডে নেমু টেঙাখিনি আছে, সেইখিনিও দিবা আছে। আৰু এই লং ইলাচিখিনি দিম, লং ইলাচিখিনি তাতে আছে। ঘিটো এতিয়া বৰ্তমান দিলোঁ, 2টা অনা গৈছে ঘি। ফ্ৰেছ ক্ৰীমটো দি লওঁ ৰ। নেমু টেঙাখিনি দি এইটো চেপা গৈছে নেমু টেঙাৰ ৰসটো।
এতিয়া গোটাইখিনি মিক্স কৰি দি আছোঁ দি 1 চামুচ দিছোঁ নিমখটো বেৰ হালধিটো দি এতিয়া মিক্স কৰি আছোঁ গোটাইখিনি আৰু ইয়াতে চাউলটো আছে 2 কেজি বিৰিয়ানী চাউল মাংস 1.5 কেজি চাউল 2 কেজি এইটো চাউল দীঘল চাউলটো এইটো বঢ়িয়া হয় বিৰিয়ানী এতিয়া তেলটো দি পুৰা মিক্স কৰি দি এতিয়া মিক্স কৰি এতিয়া ডাইৰেক্ট বহাই দি আছোঁ আপোনালোকে চাই থাকক জুই চাবা পাৰে পুৰা দপদপে উঠছি পুৰা এনেকুৱা জুয়ে লাগে বিৰিয়ানী বনালি এতিয়া মাংস চাংস বহাই দিছোঁ আৰু মাজতে নুমাৰ আগে দেখি আছোঁ এতিয়া ইয়াতে আকৌ দিব লগা নাই চব দি লৈছোঁ গতিকে আৰু ইমান দেখি ৰাখিব নোৱাৰি হট টাইমত আগবাৰ দেখি দি আছোঁ আৰু সেইটো চাইডে কাটাটো বহাই দিছোঁ পানী গৰম হৈছে তাতে চাউলটো বহাই দিম চাই থাকক চাহ বাৰে গাইছ পুৰা পাক উঠি আছে হ'বই আৰু অলপ টাইম আছে তাৰপৰা নুমাই দিম দি পেলাই আৰু তাতে চাউলটো বহাই দিম আৰু আঞ্জাটো বৰ্তমান নামে দিলোঁ দেখি আছোঁ কালাৰটো আঞ্জাৰ দেখছি না কালাৰ এতিয়া চাউলটো বহাই দিম মানে যিটো তৰকাৰী বনাইছে আপুনি এতিয়া চাউলকেইটাক অপেক্ষা কৰিব দিছে নাই আঞ্জাখন নামাবা আহিবালো বাহা এতিয়া চাকি এতিয়া থাকিব পৰা নাই চাউলকেইটা বহাই দিব ধৈৰ্যই নাই নহয় এই যিটো তৰকাৰী বনাইছে আপুনি ধৈৰ্য ক'ত থাকিব তাতে আৰু অলপ টেষ্ট কৰিলোঁ না এতিয়া বেলেগ হৈছে এলা তৰকাৰীত নৰি ধৰিছোঁ ধৰিব একদম জলদি কৰক বাকী ভাতটো হৈছে এতিয়া মিক্স কৰোঁ ভাতটো ইয়াতে আঞ্জাটো আছে আৰু ইয়াতে আছে ভাতটো মিক্স কৰা হ'ল এতিয়া 15 মিনিটমান এনেকৈ দম দি থৈ দিছোঁ 15 মিনিট পাছত নামাই দিম আৰু বিৰিয়ানীটো নামাই দিলোঁ দেই 15 মিনিট হ'ল এতিয়া লাৰি দি আছোঁ বৰ্তমান এতিয়া খাবাক লেন ফুল ৰেডি সাজা হৈছে পানী চানী লৈছে কুৰমাই কেনে হৈছে এই চাই ফেলে কৈ আছোঁ ৰ কেনে হৈছে হওক জলদি কেনে যিমান দিন বিৰিয়ানী বনালোঁ আজিৰ দৰে টেষ্ট নাই খাই চাওঁ খাই চালি গম পাওঁ তে সোনকালে খাব লাগিল আনটো খাই ফেলে যিহেতু কৈছে তাড়াতাড়ি হামলা কৰি দিব লাগিল একদম বৈদ্য খাই লওক খাই পেলাই লগ পাই বিৰিয়ানী চিৰিয়ানী খোৱা হ'ল এতিয়া ৰাতিও হ'ল 11টাই বাজিল পুৰা 8টা বজাৰ পৰাই আৰম্ভ কৰিছিলোঁ বনা কথা হ'ল কি কষ্ট বহুত হয় আৰু গৰম না জুইৰ কাষত থকাটো অলপ সহজ কাম নহয় আৰু বিৰিয়ানীটোত এনেই অলপ তাৰমানে মেহনত কৰিব লাগে গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই শুই থাকক